8 আৰু 10 পাছ যদি কৰিছা তেনেহলে এইটো বিভাগত চাকৰি কৰিব পাৰিবা। হয়, ঠিকই শুনিছে। এইটো এটা ফুললি গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড চাকৰি হয়, গতিকে আপোনালোকে নিশ্চিতভাৱে এপ্লাই কৰিব পাৰিব। গতিকে এইটো কি চাকৰি হয় আৰু ইয়াত কি কি ভেকেন্সি আছে, ইয়াত কি কি ডকুমেণ্টছ লাগে, কি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, মই গোটেইখিনি ডিটেইলছ জনাম। ভিডিঅ'টো শেষলৈকে চাব। মই ছাৰফৰাজ জব ইনকুৱাৰী উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভেকেন্সি ওলাইছে তিনিচুকীয়া জিডিচিৰ ফালৰ পৰা, য'ত আপোনালোকৰ পিয়ন আৰু কৰ্মচাৰী পোষ্ট হয়। ইয়াত টোটেল 5টা পোষ্ট ওলাইছে। গতিকে এইকেইটা পোষ্ট ওলাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া। পিয়নৰ পোষ্টত 3টা পোষ্ট ওলাইছে আৰু কৰ্মচাৰীৰ 2টা পোষ্ট ওলাইছে। গতিকে ইয়াৰ কোৱালিফিকেশ্যনটো 8 পাছ বা মেট্ৰিক পাছ কৰিলেই হ'ব আৰু আপোনালোকৰ চেলাৰী 12,000ৰ পৰা 52,000লৈকে পাই যাব। ইয়াৰ আপোনালোকৰ এজ লিমিটটো আহিছে 18 বছৰৰ পৰা 40 বছৰলৈকে আহিছে আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো এনে ধৰণৰ থাকিব। এতিয়া ইয়াৰ মেইন কথা যে ইয়াৰ লাষ্ট ডেট কেতিয়া হ'ব। ইয়াৰ লাষ্ট ডেটটো আহিছে 25 জুন, অৰ্থাৎ 25 জুনৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া বহুতে কুৱেশ্যন সুধিব কেনেধৰণে মই এপ্লাই কৰিম, কিন্তু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে অনলাইন কৰিব নালাগিব, অনলাইন কৰিব নোৱাৰে। এইটো এপ্লিকেশ্যনত আপোনালোকে অনলাইন কৰিব নোৱাৰে, আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব লাগিব। গতিকে কেনেধৰণে অফলাইন কৰিব লাগে মই গোটেইখিনি ডিটেইলছ জনাম। এতিয়া ইয়াত ডকুমেণ্টছ কি কি লাগিব। ডকুমেণ্টছ আপোনালোকক এজ প্ৰুফ লাগিব, অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট বা আপোনালোকৰ HSLCৰ এডমিট কাৰ্ড লাগিব। তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব, যি আপোনালোকে হাইষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কৰিছে সেইখন আপোনালোকে এটাচ কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে এটাচ কৰি দিব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে যদি আপোনালোকে এটাচ কৰি দিব লাগিব। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি নাম আছে তেনেহ'লে সেইখনো দিব লাগিব, কাৰণ এইটো বহুত জৰুৰী হয়। গতিকে গভৰ্ণমেণ্ট যিবিলাক পোষ্ট ওলায় তাত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগেই। তাৰপিছত আপোনালোকৰ 2খন পাছপোৰ্ট সাইজ ফটো লাগিব, আপোনালোকৰ প্ৰুফ ৰেচিডেণ্ট লাগিব, PRC বা ভোটাৰ ID লাগিব, যিকোনো এখন দিলেই হ'ব। এতিয়া আপোনালোকৰ মেইন টপিকলৈ আহিছোঁ, আপোনালোকে কেনেকৈ অফলাইন যোগে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে গোটেইখিনি ডকুমেণ্টছ আপোনালোকৰ এটাচ কৰি মই এটা ৱেবছাইট দিম, সেই ৱেবছাইটটো আপোনালোকৰ ডেছক্ৰিপশ্যনত থাকিব। গতিকে ডেছক্ৰিপশ্যনত গৈ আপোনালোকে সেই ৱেবছাইটটোত গৈ আপোনালোকে ফৰ্মখন লৈ ল'ব পাৰিব। এখন তাৰমানে ফৰ্ম আছে, সেই ফৰ্মখন লৈ ল'ব পাৰিব। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আপোনালোকৰ যিখিনি ডকুমেণ্টছ লাগে ইয়াত, সেই ডকুমেণ্টছখিনি আপোনালোকে এটাচ কৰি দিব। এতিয়া এটাচ কৰি আপোনালোকে পোষ্ট অফিচত দিব লাগিব। গতিকে পোষ্ট অফিচত আপোনালোকে কোনটো এড্ৰেছত দিব, মই এটা এড্ৰেছ ইয়াত স্ক্ৰীনত দি থৈ দিছোঁ, সেই এড্ৰেছটোত আপোনালোকে দি দিব পাৰে, বা মই ডিছক্ৰিপশ্যনটো দি দিম সেই এড্ৰেছটোত আপোনালোকে পোষ্ট অফিচ যোগে পঠিয়াব পাৰে। গতিকে এইটো ভিডিঅ' মই আজি আপলোড কৰিছোঁ 22 জুন, অৰ্থাৎ আজি আপলোড কৰিম, গধূলি মানে আপলোড হৈ যাব। গতিকে আপলোড হোৱাৰ পিছত আপোনালোকে যদি নটিফিকেশ্যন পায় তেনেহ'লে সোনকালে এপ্লাইটো কৰি দিয়ক। 25 জুনৰ আগত এপ্লাইটো সোনকালে কৰি দিয়ক। গতিকে এইটোৱে আজিৰ ভিডিঅ' আছিল। আপোনালোকে যদি কোনোবা 8 আৰু 10 পাছ কৰিছে সেইসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু নেক্সট জবৰ আপডেট আহি আছে, জুন মাহৰ ভাল জব আপডেট আহি আছে। লগতে আপোনালোকৰ অসমৰো ভাল জব আপডেট আহি আছে। ADRE হওক বা আপোনালোকৰ DME হওক আৰু আসাম পুলিচ, এনেকুৱা ধৰণৰ ভাল জব আপডেট আহি আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, মই গোটেইখিনি জব আপডেট দিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো হেল্পফুল লাগিছে যদি লাইক এটা কৰি যাব, কমেণ্ট এটা কৰি যাব। ধন্যবাদ।